নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এতিয়া ভয়ংকৰ গৰম আৰু এই গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ জেঠৰ গৰমে এতিয়া দহিছে সমগ্ৰ ৰাজ্যবাসীক আপোনাৰ অঞ্চলত আজি তাপমাত্ৰা কিমান হেয়া আপুনি কমেন্ট যোগে জনাব পাৰিব যেটো আজি ভয়ংকৰ গৰম আৰু প্ৰায় 6টা দিনত এই ভয়ংকৰ গৰমে দহিছে ৰাজ্যবাসীক আৰু এই গৰমৰ ফলত বহুত লোকৰ প্ৰাণ হেৰুৱাইছে বহুত লোকে আৰু এই গৰমত এতিয়া ককবকাইছে জনসাধাৰণে সবিশেষ লৈ আহিছে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা হেয়া আপুনি জনাব পাৰিব এনজুকে আজি আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ আৰু অসমৰ প্ৰতিখন জিলাতে জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট অসমৰ লগতে দিল্লী উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান আপুনি কমেন্ট যোগে জনাব পাৰিব ভয়ংকৰ গৰমে দহিছে এতিয়া ৰাজ্যবাসীক পুৱাৰ ভাগতে যেটো ৰ'দ দেখিবলৈ পোৱা যায় আৰু এই ৰ'দত এই প্ৰকোপ ৰ'দত এতিয়া ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত যাবৰ সময়ত এতিয়া ককবকাইছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল লোকে অফিচ কাছাৰীলৈ যায় তেওঁলোক এতিয়া ককবকাইছে কিয়নো ভয়ংকৰ গৰমৰ ফলতে এতিয়া জনসাধাৰণ এতিয়া বিমূৰত পৰিছে কেইবাখনো ৰাজ্যক লৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু দেশত এতিয়া পূৰ্বতকৈ অধিক গৰম আৰু এই গৰমৰ ফলতে এতিয়া হাহাকাৰ কৰিছে ৰাজ্যবাসী ভয়ংকৰ গৰম ৰাজ্যত আৰু এই গৰমৰ ফলতে এতিয়া সকলোতে হাহাকাৰ কেৱল হাহাকাৰ এই গৰমৰ ফলত আৰু এই গৰম এতিয়া সকলোকে আশংকিত কৰি তুলিছে আৰু এটুপ পানীৰ বাবে এতিয়া হাহাকাৰ কৰিছে একাংশই আৰু এজাক বৰষুণ দিলেই সকলো যেন এতিয়া ঠাণ্ডা হৈ পৰিব এজাক বৰষুণৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে আৰু কিছু সময়ৰ পিছতে হয়তো বৰষুণ আহিব পাৰে কিয়নো সতৰ্কবাণী জাৰি কৰা হৈছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এই গৰমে এতিয়া দহিছে সমগ্ৰ ৰাজ্যকে আৰু কমেন্ট আহি পৰিছে প্ৰথমটো কমেন্ট আহি পৰিছে আমাৰ তাত আৰু সাইদুল ইসলামে কমেন্ট কৰিছে গড়েশ্বৰত এতিয়া 37 ডিগ্ৰী গড়েশ্বৰৰ হাৰিজৰা 37 ডিগ্ৰী কচুৱাত হৈছে 36 ডিগ্ৰী সেলসিয়াস আপুনি আপোনাৰ অঞ্চলত কিমান গৰম অনুভৱ কৰিছে বা আপোনালোকৰ অঞ্চলত তাপমান কিমান হেয়া কমেন্ট যোগে জনাব পাৰিব ভয়ংকৰ গৰমে দহিছে ৰাজ্যবাসীক আৰু এই গৰমত এতিয়া ককবকাইছে সকলোৱে জীৱ-জন্তুৰ লগতে এতিয়া মানুহেও ককবকাইছে গৰমত আৰু কাম নাথাকিলে কোনেও যেন বাহিৰলৈ ওলাই নাযায় কিয়নো বাহিৰত তুষাৰ ৰ'দ আৰু এই ৰ'দৰ ফলতে এতিয়া সমগ্ৰ দেশতে হিট ৱেভৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰাজধানী দিল্লীতো ভয়ংকৰ গৰম ৰাজস্থানত ভয়ংকৰ গৰম অসমতো ভয়ংকৰ গৰম আৰু গুৱাহাটী মহানগৰীত এতিয়া ভয়ংকৰ গৰম আজি গুৱাহাটীৰ তাপমাত্ৰা হৈছে 36 ডিগ্ৰী সেলসিয়াস আজি গুৱাহাটীৰ তাপমাত্ৰা বৰ্তমান সময়ত আৰু আপোনাৰ অঞ্চলত আজি কিমান তাপমাত্ৰা হেয়া আপুনি কমেন্ট যোগে জনাব পাৰিব ভয়ংকৰ গৰমে দহিছে এতিয়া সমগ্ৰ ৰাজ্যবাসীক আৰু প্ৰশান্ত কলিতাই লিখিছে নাহৰকটীয়াত ভয়ংকৰ গৰম আৰু তাত 37 ডিগ্ৰী সেলসিয়াস বুলি লিখা হৈছে নাহৰকটীয়াৰ সাচনিত 37 ডিগ্ৰী সেলসিয়াস ভয়ংকৰ গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীকে আৰু এই গৰমত এতিয়া সকলোৱে পানী সেৱন কৰক আৰু আহাৰৰ লগতে পানী সেৱন কৰক কিয়নো এই গৰমৰ পৰা আৰু একো উপায় নাই যেহেতু সকলোৱে এতিয়া এজাক বৰষুণৰ বাবেহে অপেক্ষা কৰিছে এজাক বৰষুণ দিলেই যেন সকলো শান্ত হৈ পৰিব আৰু যি ৰ'দ সেই ৰ'দ এতিয়া দেখিবলৈও ভয় লাগিছে বাহিৰলৈ ওলাই যাবলৈ এতিয়া ভয় লাগিছে সকলোৱে ভয় কৰিছে এই ভয়ংকৰ গৰমক লৈ ইতিমধ্যে ৰাজ্যত কেইবাজনো লোকৰ মৃত্যু হৈছে এই গৰমৰ ফলতে একাংশ লোকৰ এতিয়া মূৰ ঘূৰণি
লগতে অসুস্থতা দেখিবলৈ পোৱা গৈছে অসুস্থত ভুগিছে একাংশ লোকে মূৰ ঘূৰণি একাংশ লোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ৰ সময় যেহেতু পিছুৱাই দিয়া হৈছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ৰ সময় পিছুৱাই দিয়াৰ পিছতো কিন্তু এনেই যেহেতু অৱস্থা য'ত এতিয়া পুৱাৰ 6টা বজাতে ভয়ংকৰ ৰ'দ দেখিবলৈ পোৱা যায় আৰু সেই ৰ'দতে এতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা হেভি বেগ লৈ তেওঁলোকে স্কুললৈ যাব লগা হয় আৰু এই ভয়ংকৰ গৰম কেৱল অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তত এই ভয়ংকৰ গৰম আৰু এই গৰমে এতিয়া সকলোকে যেটো আশংকিত কৰি তুলিছে আৰু সকলোকে চিন্তিত কৰি তুলিছে এই গৰম আৰু এটা কমেন্ট আহি পৰিছে প্ৰাণ কুমাৰ দাসে লিখিছে উদালগুৰি আসাম 37 ডিগ্ৰী সেলসিয়াস সবিতা নাথে লিখিছে কামপুৰ 36 ডিগ্ৰী সেলসিয়াস আৰু এনেদৰে এতিয়া সকলোৱে কমেন্ট কৰিছে কত কিমান উষ্ণতা বা কত কিমান তাপমাত্ৰা খেয়া তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকৰ স্থানৰ তাপমাত্ৰা কিমান তেওঁলোকে জনাইছে গতিকে ভয়ংকৰ গৰমৰ বাবে আপুনি এতিয়া ঘৰতে ঘুমাই থাকক যদি হে কাম নাই তেন্তে আপুনি উলাই না যাব বাহিৰত আৰু এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আপুনি পাতল কাপোৰ পিন্ধক লগতে আপুনি কেৱল সেৱন কৰক পানীয় জাতীয় সামগ্ৰী বা পানী আপুনি সেৱন কৰক যাতে এই গৰমৰ পৰা আপুনি কিছু সকাহ পায়